নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। APDCLৰ সকলো পোষ্টপেইড মিটাৰ এতিয়া প্ৰিপেইডলৈ কনভাৰ্ট কৰিছে। পোষ্টপেইড মানে হৈছে আগতে আপোনালোকে মন্থলি যিমানটো ইউজ কৰিলে তাৰপিছত আপোনালোকে বিল দিছিলে, এতিয়া হৈছে প্ৰিপেইড হৈছে। আপোনালোকে মাহেকত যিমান ইউজ কৰিব তাৰ আগতে আপোনালোকে বিলটো দিব লাগিব। আপোনালোকে বিল যিমানেই ইউজ কৰিব সিমানেই মিটাৰত পইচাটো যোগ হৈ গৈ থাকিব। আপুনি সেইমতে বিল পৰিশোধ কৰি থাকিব লাগিব। আৰু যদি বিল পৰিশোধ নকৰে আপোনালোকৰ বিদ্যুতৰ মাচুলটো নিগেটিভত গুচি যাব। আৰু নিগেটিভ যেতিয়া 300 টকা পাৰ হৈ যাব আপোনাৰ একাউণ্টটো, অৰ্থাৎ বিজুলী সংযোগ আপোনাৰ ঘৰৰ পৰা APDCLে ব্যাহত কৰি দিব, অৰ্থাৎ কাটি দিব কাৰেণ্টটো। আৰু তাৰপিছত আপোনালোকে ফাইন দি আপোনালোকে ৰিচাৰ্জটো পে' কৰাৰ পাছতহে আপোনালোকৰ কাৰেণ্টটো অট'মেটিক আহি যাব ঘৰলৈ। গতিকে এইটো এটা অতি সাংঘাতিক ছিষ্টেম APDCLে লাগু কৰিছে। এতিয়া মই APDCLৰ বিষয়ে আপোনালোকক অলপ এই স্মাৰ্ট মিটাৰটোৰ বিষয়ে কওঁ। এই স্মাৰ্ট মিটাৰটো আপোনালোকে কেনেদৰে বিল পে'মেণ্ট কৰিব, কেনেদৰে আপোনালোকৰ বেলেঞ্চটো চেক কৰিব প্ৰিপেইড মিটাৰৰ। যদি আপোনালোকৰ হাতত এণ্ড্ৰইড মোবাইল নাই, মিটাৰতে আপোনালোকে কেনেদৰে প্ৰিপেইড মিটাৰৰ বিল চেক কৰিব, সেই সকলোবিলাক ক'ম। এতিয়া ৰাইট ছাইডে যিটো স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ অপশ্যন দেখিছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে কনজিউমাৰ নাম্বাৰটো মাৰিবলৈ আহিব। ইয়াত আপোনালোকে নিজৰ কনজিউমাৰ নাম্বাৰটো মাৰি ল'ব। মাৰি কাষতে দেখিছে আনচাৰ, সেইটো 9 + 1 = 10 আপোনালোকে এনেদৰে আহিব। আপোনালোকে ক্লিক কৰি কাৰ চিনডালত আপোনালোকে টিপি দিব লাগিব। টিপি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰিপেইড মিটাৰৰ যিটো বেলেঞ্চ, সেই বেলেঞ্চটো এনেদৰে আহি যাব। -0.64 দেখুৱাই আছে ইয়াত। তাৰপিছত আপোনালোকে ভিউ মোৰ ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো APDCLৰ লগত সংযোগ হৈ থকা মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। সেই OTPটো আপোনালোকে ভেৰিফাই কৰিব লাগিব। প্ৰথমতে OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি ভেৰিফাই কৰিব লাগিব। যদি OTPটো পোৱা নাই আপোনালোকে ৰিচেণ্ট OTPত ক্লিক কৰি দিব লাগিব। আৰু ৰিচেণ্ট OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ পুনৰ এবাৰ OTPটো গুচি যাব। আৰু সেই OTPটো আপোনালোকে ইয়াত ভৰাই পেলাই আপোনালোকে ভেৰিফাই কৰি দিব লাগিব। ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনালোকৰ মুখৰ আগত এনেকুৱা এটা পেজ আহি যাব, য'ত আপোনাৰ কনজিউমাৰ নাম্বাৰ, পেইড এমাউণ্ট, পে'মেণ্ট মোড, ট্ৰেনজেকশ্যন ডেট, ৰিচিপ্ট নাম্বাৰ, ভিউ ৰিচিপ্ট, আপোনালোকে ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব। তাৰপাছত আপোনালোকে মন্থলি ষ্টেটমেণ্টটো ইয়াত আপোনালোকে চাব পাৰিব। মন্থলি ষ্টেটমেণ্ট চাবলৈ আপোনালোকে ইয়াত যিকোনো এটা মন্থ চিলেক্ট কৰি ল'ব। ইয়েৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। লেংগুৱেজটো আপোনালোকে ইংলিছ বা আছামিজ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে ভিউ ষ্টেটমেণ্ট দিব। ইয়াত একো অহা নাই বৰ্তমান, কিয়নো বৰ্তমান সময়ত এইটো ভালদৰে চালু হোৱা নাই। আপোনালোকৰ এই প্ৰিপেইড মিটাৰত কাৰোবাৰ মাইনাছ দেখুৱাব, ৰিচাৰ্জটো কৰাৰ পাছতে কাৰোবাৰ প্লাছ দেখুৱাব পাৰে, কাৰোবাৰ বেলেঞ্চ 0 হৈ যাব পাৰে। এইখিনি অলপ দিনলৈ, অৰ্থাৎ এমাহলৈকে এইখিনি ফ্লাকচুৱেশ্যন হৈ থাকিব। তাৰপিছত আপোনালোকৰ যেতিয়া প্ৰিপেইড মিটাৰটো লাহে লাহে চলিবলৈ ল'ব, কামখিনি তেওঁলোকে APDCLৰ পৰা কৰিবলৈ ল'ব, তেতিয়া আপোনালোকৰ লাহে লাহে হৈ যাব। গতিকে যদি আপোনালোকে ৰিচাৰ্জ কৰিছে, ৰিচাৰ্জ কৰাৰ পাছতে মাইনাছতো গৈছে, কেতিয়াবা প্লাছতো আহিছে, তেতিয়া কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই। ইয়াত আপোনালোকে ৰিচাৰ্জ প্ৰিপেইড মিটাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিলেই আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। ইয়াত আপোনালোকে এনেদৰে কনজিউমাৰ নাম্বাৰটো প্ৰথমতে ভৰাবলৈ আহিব। আপোনালোকে ইয়াত কনজিউমাৰ নাম্বাৰটো ভৰাই দিব। ভৰাই দি ইয়াৰ লগে লগে এনেদৰে এমাউণ্টটো আপোনালোকে চিলেক্ট কৰিবলৈ আহিব। এমাউণ্টটো ইয়াত ভৰাব লাগিব। কনফাৰ্ম এমাউণ্ট কৰিব। মোবাইল নাম্বাৰটো ইয়াত ভৰাব লাগিব, যিটো মেণ্ডেটৰী হয় মোবাইল নাম্বাৰ, কিন্তু মোবাইল নাম্বাৰলৈ ৰিচিপ্ট এটা যাব, যিটোৰ যোগেদি আপোনালোকে নিজৰ বেলেঞ্চটোৰ কথা গম পাব। তাৰপিছত ইমেইল আইডিটো দি পে' নাও কৰি দিয়াৰ লগে লগে আপোনালোকে কাৰ্ড পে'মেণ্ট হওক, UPI পে'মেণ্ট হওক বা যিকোনো ধৰণৰ মেথড ইউজ কৰি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। আৰু যিসকলৰ এনেকুৱা কোনো ধৰণৰ পে'মেণ্ট নাই, তেওঁলোকে ওচৰৰ যি গ্ৰাহক সেৱা কেন্দ্ৰ ইলেক্ট্ৰিচিটি, তাত গৈ আপোনালোকে স্মাৰ্ট প্ৰিপেইডৰ যিটো বেলেঞ্চ সেইটো আপোনালোকে ভৰাই ল'ব পাৰিব। আৰু আপোনালোকে যদি প্ৰিপেইডৰ বেলেঞ্চটো নভৰাই -300 টকা হোৱাৰ পাছত আপোনালোকৰ অট'মেটিক কাৰেণ্টটো কাট খাই যাবলৈ আছে। আৰু যিটো কাৰেণ্ট দিনৰ ভাগতে কাট খাব, ৰাতি বেলেঞ্চ এদায় হৈ গ'লে কাৰেণ্ট APDCLে কাটি নিদিয়ে। সেইটো নিশ্চিন্ত থাকক। বোলে গৰমত শুবলৈ নোৱাৰিম, কাৰেণ্ট কাটিব, এনেকুৱা কোনো কথা নাই। ৰাতি তেওঁলোকে কোনো ধৰণৰ কাৰেণ্ট কাটি নিদিয়ে। সেইটোক যি কাৰেণ্ট কাটিব সেই দিনতে কাট খাব। গতিকে আপোনালোকে যদি বেলেঞ্চ ভৰাবলৈ ৰাতি অসুবিধা পায়, তেতিয়াহ'লে আপোনালোকে পাছদিনাখন ৰাতিপুৱাই আপোনালোকে বেলেঞ্চটো ভৰাই ল'ব। ওচৰৰ কোনোবা দোকানত গৈ বা কোনোবা আপোনালোকৰ ওচৰৰ ব্যক্তি যাৰ UPI ID বা এনেধৰণে স্মাৰ্টফোন আছে তেওঁলোকৰ ওচৰত। আৰু এপৰ যোগেদি কেনেকৈ ৰিচাৰ্জ কৰিব, আপোনালোকে মাই বিজলী এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে লগ ইন কৰি ল'ব ফোন নাম্বাৰটো দি। লগ ইন কৰাৰ লগে লগে এনেদৰে স্মাৰ্ট প্ৰিপেইড ৰিচাৰ্জ, যিটো প্ৰিপেইড ৰিচাৰ্জ আছে, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে একেধৰণে ইয়াত পেজত যিটো আছিলে, ইয়াতো এপতো একেধৰণে আপোনালোকে এণ্টাৰ
কৰিব লাগিব এমাউণ্টটো ৰিএণ্টাৰ কৰিব লাগিব ইমেইল আইডিটো দিব পাৰে নিদিব পাৰে মেক পে'মেণ্ট আপুনি যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত কেইবাটাও অপশ্যন আহি যাব ইয়াত প্ৰথমতে প্ৰচিড টু পে' কৰিব লাগিব এইটো সম্পূৰ্ণ চিকিউৰ হয় গতিকে ইয়াত পে'মেণ্ট কৰিবলৈ আপোনালোকে কোনো ধৰণৰ ভয় কৰিব নালাগে টিপি দিয়াৰ লগে লগে নেট বেংকিং ক্ৰেডিট ডেবিট কাৰ্ড QR কোড ৱালেট আৰু UPI এইকেইটাৰ ভিতৰত যিকোনো এটা মেথড ইউজ কৰি আপোনালোকে আপোনালোকৰ পে'মেণ্টটো কৰিব পাৰিব UPI টিপাৰ লগে লগে আপোনালোকৰ UPI অপশ্যনকেইটা আহি যাব পে'টিএম ফোনপে' জিপে' আৰু তাত আপোনালোকে যিকোনো ধৰণৰ এটাত ক্লিক কৰি আপোনালোকে যিটো UPI আইডিটো দি পেলাই আপোনালোকে ৰিচাৰ্জটো কৰি ল'ব পাৰে এতিয়া যিসকলৰ স্মাৰ্ট মিটাৰতে মানে স্মাৰ্টফোন নাই তেওঁলোকে স্মাৰ্ট মিটাৰতে কেনেকৈ চাব এনেদৰে স্মাৰ্ট মিটাৰটো ওচৰলৈ যাব এই ক'লা যিটো বটন সেইটোত ক্লিক কৰি দিব ইয়াত প্ৰথমতে তাৰিখটো সময়টো ওলাব তাৰপাছতে আপোনালোকৰ এইটো বেলেঞ্চটো ওলাব দেখিছেনে বেলেঞ্চ লিখা আছে ₹48.7 দেখুৱাই আছে মাইনাছ গতিকে আপোনালোকৰ এনেধৰণে বেলেঞ্চটো আপোনালোকে মিটাৰতে আপোনালোকে চেক কৰি ল'ব যিসকলে স্মাৰ্টফোনত চাব নাজানে তেওঁলোকৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব যাতে সকলোৱে এই বিষয়ে গম পায় আৰু আপোনালোকে স্মাৰ্ট মিটাৰক যদি ৰিচাৰ্জ কৰে নাই সেইটো সোনকালে কৰি ল'ব কিয়নো কাৰেণ্ট কেতিয়া কাটি দিয়ে APDCLৰ ওপৰত কোনো ভৰসা নাই কাৰণ APDCLে সময়মতে কাৰেণ্টটো দিব নোৱাৰিলেও সময়মতে কাৰেণ্টটো কটাত কিন্তু তেওঁলোক এক্সপাৰ্ট গতিকে আপোনালোক সাৱধান হওক আৰু এই ভিডিঅ'টো চাই লওক ৰিচাৰ্জ কৰা প্ৰক্ৰিয়াটো অতি সহজ আপোনালোকে এনেধৰণে আপোনালোকে ৰিচাৰ্জসমূহ কৰি যাব পাৰিব ধন্যবাদ